হে শ্ৰদ্ধা ভাজনেখু ৰাইজ, সমাজৰ বাবে কাম কৰিবলৈ, সাংস্কৃতিকভাৱে কাম কৰিবলৈ মানুহৰ আত্মাই ক'ব লাগিব, মনে ক'ব লাগিব, হৃদয়ে ক'ব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সমাজ সংস্কাৰৰ যি লক্ষ্য আছিল, উদ্দেশ্য আছিল, সেই লক্ষ্য আৰু উদ্দেশ্যকে সাৰোগত কৰি নিজৰ উপৰিও সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি শিৱসাগৰৰ এজন ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ চাংমাই ডাঙৰীয়া, যি আমাৰ বাবে আদৰ্শৰ প্ৰতিভূ, সেইজন ব্যক্তিক মই বহু বছৰৰ আগৰ পৰাই লগ পাইছোঁ। ONGCৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া, কেৱল নিজৰ মাজতে নিজৰ প্ৰতিভাখিনিক নিজৰ মাজতে সীমাবদ্ধ নাৰাখি, নিজৰ জ্ঞানক নিজৰ মাজতে সীমাবদ্ধ নাৰাখি আমাৰ সমাজৰ বিভিন্নজনক বিলাবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে অতীজৰ পৰাই, যেতিয়াৰ পৰা মই জানিছোঁ। তেনে এজন ব্যক্তিক আমি জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আয়োজিত দ্বিতীয় বাৰ্ষিক এই সদৌ সম্ভিত্তিত ভাওনা প্ৰতিযোগিতাত এটি বঁটাৰে আমি সন্মান যাচি, আমি এটি বঁটাৰে বিভূষিত কৰি, এটি উপাধিৰে বিভূষিত কৰি আমি তেখেতক অনাগত দিনত আমাৰ সমাজৰ বাবে বাৰ্তা প্ৰেৰণ কৰি যাবলৈ প্ৰভু ভগৱন্তই যাতে তেওঁক আৰু শক্তি দিয়ক, আৰু সেইবাবে আমি তেখেতক এতিয়া আমি বঁটা আগবঢ়াব বিচাৰিছোঁ। সমাজ বৈভৱ, বিভিন্ন ঠাইত বিভিন্ন বঁটাৰে তেওঁ সন্মানিত হৈছে। সমাজ ৰত্ন, সমাজ প্ৰাণ আদি বিভিন্ন বঁটাৰে তেওঁ সন্মানিত হৈছে। আৰু ভগৱন্ত শ্ৰীচৰণৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, অনাগত দিনত তেওঁ যি মানৱীয় প্ৰমূল্যবোধ বুকুত বান্ধি আমাৰ এই সমাজখনৰ বাবে যি অৱদান আগবঢ়াইছে, আমাৰ জাতিৰ বাবে যি অৱদান আগবঢ়াইছে, সেয়া কৰি যাবলৈ ভগৱন্তই তেওঁক আৰু শক্তি প্ৰদান কৰক। সেইবাবেই তেওঁৰ আদৰ্শৰে যাতে অনুপ্ৰাণিত হৈ আমিও অনাগত দিনত আমি সামাজিকভাৱে সামাজিক দায়বদ্ধতা বুকুত বান্ধি আমি আগুৱাই যাব পাৰোঁ, আমাৰ বাবে প্ৰেৰণা হৈ ৰওক। আমি এটি বঁটাৰে বিভূষিত কৰিব বিচাৰিছোঁ সমাজ বৈভৱ শ্ৰীযুত দিলীপ চাংমাই ডাঙৰীয়াক এখনি গলবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি শ্ৰদ্ধাৰ লক্ষীন্দ্ৰ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু হে দৰ্শকবৃন্দ, হে ৰাইজ, আমাৰ মহিলাসকলে এটি উৰুলিত ধ্বনিৰে, মাংগলিক উৰুলিত ধ্বনিৰে তেওঁক উৎসাহ প্ৰদান কৰিব বুলি, সন্মান জনাব বুলি, শ্ৰদ্ধা জনাব বুলি আমি আশা ৰাখিলোঁ। আৰু এই বঁটাটি আমি জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আমি সমজুৱাকৈ তেওঁক প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰদান কৰিব আঁত ধৰিব শ্ৰদ্ধাৰ শ্ৰীযুত উদযাপন সমিতিৰ সভাপতি শ্ৰী অঞ্জন দত্ত ডাঙৰীয়াই। সহৃদয় দৰ্শকবৃন্দক মাংগলিক ধ্বনিৰে, উৰুলিত ধ্বনিৰে তেখেতক এই বঁটাটি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি তেখেতক এখন সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিব বিচাৰিছোঁ। ওম নম ভগৱতে বাসুদেৱায়, জয় গুৰু শংকৰ, জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত পশ্চিম যোৰহাটৰ ৰাজ্যৰ সহযোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা স্থান শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ গন্ধিয়া গাঁও পুলিবৰ যোৰহাট সমাজ বৈভৱ বঁটা প্ৰদান অনুষ্ঠান প্ৰতি মান্যবৰ শ্ৰীযুত দিলীপ চাংমাই মহোদয়, বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সমাজ ৰত্ন বঁটা প্ৰাপক, বেতবাৰী শিৱসাগৰ। হে শ্ৰদ্ধা ভাজনেখু, জয় জয়তে এই পবিত্ৰ ক্ষণত আপোনাক সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত
পশ্চিম যোৰহাটৰ ৰাইজৰ সহযোগত শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ গন্ধিয়া গাঁও পুলিবৰ যোৰহাটত আয়োজিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনাক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। হে মান্য ভাজনেশু, সামাজিক আৰু সাংস্কৃতিক শিক্ষাৰ ব্যক্তি জীৱনৰ অংগাংগী স্বৰূপ এখন সুস্থ সবল সমাজ গঢ় দিয়াত সামাজিক আৰু সাংস্কৃতিক অৱদান অনস্বীকাৰ্য। এই সামাজিক আৰু সাংস্কৃতিক শিৰৰ আধাৰ হ'ল আধ্যাত্মিক চিন্তা। অসমীয়া সমাজ জীৱনত এক সাংস্কৃতিক গঠন প্ৰদান কৰি ধৰ্মৰ মৰ্ম আয়ত্ত কৰাৰ বাবে গ্ৰহণ কৰা অনেক মাধ্যমৰ ভিতৰত গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতি অন্যতম। ভাওনাক সন্মুখত লৈ অসমৰ সৰল জনতাই আধ্যাত্মিক সৌধ নিৰ্মাণ কৰে। অসমৰ সমাজ জীৱন সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ হৈছে ভাওনা। ভাওনাত আছে ধৰ্ম, বিশ্বাস আৰু পৰম্পৰা। অসমৰ সমাজ জীৱনত ভাওনাৰ বিশেষ মৰ্যাদা আছে। সুন্দৰে ভৰা সামাজিক ক্ষেত্ৰখনত আপোনাৰ আদৰণীয় অৱদানত আমি গৌৰৱান্বিত আৰু আনন্দিত। অশেষ শ্ৰম ত্যাগ নিষ্ঠাৰে অসমৰ সামাজিক জীৱনলৈ আপুনি যি অতুলনীয় অৱদান আগবঢ়াই আহিছে সেয়া প্ৰশংসনীয় আৰু অনুকৰণীয়। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত আয়োজিত সামাজিক, সাংস্কৃতিক, সাহিত্য, ক্ৰীড়া, আধ্যাত্মিক অনুষ্ঠানসমূহত আপুনি আন্তৰিক সুদিহা পৰামৰ্শৰে সহযোগিতা আগবঢ়াই অনুষ্ঠানসমূহ সফল আয়োজনত যি সামাজিক দায়বদ্ধতা পালন কৰি আহিছে সেয়া আদৰণীয়। আপোনাৰ নেতৃত্বত শিৱসাগৰ জিলাৰ ঐতিহাসিক বেতবাৰী মৌজাৰ অন্তৰ্গত বৰপাত্ৰ গাঁও মেৰবিল মিঠাপুখুৰীত 8 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি শৃংখলিতভাৱে সফলতাৰে সদৌ অসম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি গুৰুজনাৰ অপূৰ্ব ভাওনা সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সমাজত আধ্যাত্মিক পৰিৱেশ সংৰচনা কৰাত যি নিদৰ্শন দেখুৱালে তাক আমি গৌৰৱেৰে স্বীকাৰ কৰোঁ। অসমৰ আধ্যাত্মিক জগতত ইতিহাস ৰচনা কৰা শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত অনুষ্ঠিত হোৱা সংকল্পিত মহাপাল নাম অনুষ্ঠান ভাগিত যুটীয়া সম্পাদকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি সবল নেতৃত্বৰে যি অশেষ ত্যাগ আৰু শ্ৰম কৰিলে তাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। গুৰুজনাৰ অনুপম কলা সংস্কৃতিৰ প্ৰতিও আছে আপোনাৰ অসীম শ্ৰদ্ধা আৰু ভক্তি। সুন্দৰৰ মহামন্ত্ৰ আওৰাই গুৰুজনাৰ অনুপম নাম ধৰ্ম আদৰ্শ কলা সংস্কৃতিক গভীৰ ভক্তিৰে হৃদয়ত স্থাপন কৰি গুৰুজনাৰ আদৰ্শ ৰাজিক প্ৰচাৰ আৰু প্ৰসাৰত যি অতুলনীয় অৱদান আগবঢ়াই আছে সেয়ে সঁচাই প্ৰশংসনীয়। সমাজ জীৱনলৈ আধ্যাত্মিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি জনাই বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে আপোনাক সমাজৰত্ন, সমাজ সংগঠক, সমাজপ্ৰাণ, সমাজ প্ৰদীপ, জ্যোতিৰত্ন, জীৱনজোৰা সাধনা বঁটাৰে সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। আজি এই পবিত্ৰ ক্ষণত আপোনাক আমাৰ মাজত পাই অতিশয় আনন্দিত হৈছোঁ। ভগৱানে আপোনাক সদায় সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। গুৰুজনাৰ আশীষ ধন্য হৈ ৰওক। আপুনি সদায় কুশলে থাকক। অযুত শুভকামনাৰে শ্ৰী অঞ্জন দত্ত সভাপতি, শ্ৰী সঞ্জীৱ বৰুৱা কাৰ্যকৰী সভাপতি, শ্ৰী প্ৰদীপ বৰা মুখ্য সম্পাদক, শ্ৰী বিতু বৰা ৰাজীৱ দত্ত যুটীয়া সম্পাদক, উদযাপন সমিতি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ গন্ধিয়া গাঁও পুলিবৰ যোৰহাট। এই সম্বৰ্ধনা পত্ৰখন জ্ঞাপন কৰিবৰ বাবে মই উদযাপন সমিতিৰ সম্পাদক শ্ৰী প্ৰদীপ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি শ্ৰদ্ধাৰ আজিৰ এই সমাজ বৈভৱ বঁটা যাক প্ৰদান কৰিলোঁ তেখেতক আমি চমুকৈ দুআষাৰ ৰাইজক উদ্দেশ্যি ক'বলৈ আমি অনুভাস যন্ত্ৰ আগবঢ়াই দিছোঁ। কৃষ্ণ সন্তকারং ভুজগশয়নম পদ্মনাভম সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণম শুভঙ্গম লক্ষ্মীকান্তম কমলনয়নং যোগী বিধান গম্যং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথম। দ্বিতীয় বৈকুণ্ঠত উপস্থিত থকা গুৰুজনাৰ একান্ত সেৱক ভকত বৈষ্ণৱবৃন্দ, গংগা স্বৰূপা আই মাতৃ সমস্ত, ভৱিষ্যত ধৰ্মত হৈ থাকিবলগীয়া ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ কণ কণ মইনা মাইনীসকল, যি আজি
জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু পশ্চিম যোৰহাটবাসী ৰাইজৰ সহায় সহযোগত যি ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অঞ্জন দত্ত ডাঙৰীয়া, কাৰ্যকৰী সভাপতি সঞ্জীৱ বৰুৱা ডাঙৰীয়া, মুখ্য সম্পাদকত অলংকৃত কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ থকা শ্ৰদ্ধাৰ প্ৰদীপ বৰা ডাঙৰীয়া আৰু যুটীয়া সম্পাদকত অলংকৃত কৰা শ্ৰদ্ধাৰ বিতু বৰা আৰু ৰাজীৱ দত্ত ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি কোষাধ্যক্ষ আসনত অলংকৃত কৰা সত্যম গন্ধিয়াৰ প্ৰমুখ্যে কৰি এই আজন্মৰ সেৱাৰস্থলীত উপস্থিত থকা মুখ্য অতিথিৰূপে শ্ৰদ্ধাৰ হৰিপ্ৰসন্ন বৰদলৈ ডাঙৰীয়া, লগতে আজি উদ্বোধক মহোদয় শিৱসাগৰ যি নেকি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ থকা সমাজসেৱক ব্যক্তি শ্ৰদ্ধাৰ ঘন গগৈ ডাঙৰীয়া, শিক্ষাবিদ শ্ৰদ্ধাৰ সৌৰভ চাংমাই ওৰফে যাদৱ চাংমাই ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি বিভিন্ন ঠাইৰ পৰা আহি এই গুৰুগৃহত উপস্থিত থকা সদৌতিলৈকে মান্য নোহাৰে চৰণ কমলত মস্তক ৰাখি আমি ভক্তিভৰা সেৱা অৰ্পণ কৰিছোঁ। লগতে আজি যি বিচাৰক আসনত অলংকৃত কৰা দক্ষিণপাট সত্ৰৰ সান্নিধ্যৰ পোৱা শ্ৰদ্ধাৰ মন ৰাজগুৰুৰ প্ৰমুখ্যে কৰি সুদূৰ ডিগবৈৰ পৰা অহা আমাৰ আই মাতৃ শ্ৰদ্ধাৰ অবিস্মিতা হাজৰিকা ডাঙৰীয়ানী প্ৰমুখ্যে কৰি আমি পুনৰবাৰ সেৱা অৰ্পণ কৰিছোঁ। যি আমাক আজি বঁটা অৰ্পণ কৰিছে, আমি সিমানৰ পাত্ৰ নহওঁ। আমি আপোনাসৱৰ দাসৰো দাস, কিংকৰো কিংক। যদিওবা সৰুৰ পৰা এটা সপোন আছিল দুখী দৰিদ্ৰ অনাথসকলক সেৱা ধৰা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ এখন শৃংখলাবদ্ধ সমাজ গঠন কৰা। যি কি নহওক, আজি ইমান সুন্দৰভাৱে উপস্থাপন কৰি থকা এই অঞ্চলৰে ভাওনাৰ যি এডাল উজ্জ্বল নক্ষত্ৰ ধ্ৰুৱতাৰ জিলিকি থকা শ্ৰদ্ধাৰ দীপেন দত্ত ডাঙৰীয়াৰো আমি এই মঞ্চৰ পৰাই এই আজন্ম সেৱাৰ পৰাই সেৱা ধৰিছোঁ। মহাপুৰুষ শংকৰ গুৰুজনাৰ যি অনুপম অনবদ্যমৰ সৃষ্টি, যি ভাওনা অসমীয়া জনজীৱনৰ আয়ুস ৰেখা। মই অকণমান সময় হৈছে, বেছি দীঘলীয়া নকৰোঁ। যি নেকি সাম্প্ৰতিক সময়ত গাঁৱৰ বা চহৰৰ যি নামঘৰ সমূহত বা পথাৰত কেইবাদিনলৈকে ভাওনা সমাৰোহ বা ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা গৈছে। এই ক্ষেত্ৰত ভাওনা সংস্কৃতি এক জাগৰণ সৃষ্টি হৈছে। সেয়েহে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিতে এটা কথা উনুকিয়াই নথলে থাকি যাব যেন অনুভৱ কৰিছোঁ। এই অনুষ্ঠানবিলাক যি যুৱক যুৱতীসকলে নিজৰ ওপৰত ন্যস্ত দায়িত্ব নিষ্ঠাহততা পালন কৰি যি ৰাইজৰ আগত নিদৰ্শন দাঙি ধৰিছে, ই সঁচাকৈ এক আদৰণীয় বিষয়। আমি মহাপুৰুষীয়া ভাওনা পাতিলেই চালেই কৰিলেই নহ'ব। তাৰ আদৰ্শ ল'ব পাৰিলেহে গুৰুজনাক শ্ৰদ্ধা কৰা হ'ব। সাম্প্ৰতিক সময়ত অসূয়া-প্ৰীতি, মানৱ উচ্ছৃংখলতা দিনক দিনে বাঢ়িব লাগিছে। ইয়াক প্ৰতিহিত কৰিবলৈ গুৰুজনাৰ আদৰ্শ প্ৰত্যেকে হৃদয়ত স্থাপন কৰি এক বাহ্যৰ ওপৰত প্ৰকাশ কৰিলে নিশ্চয় সমাজৰ বাবে শান্তি নিজৰা বব। অনাগতৰ দিনত যি ভাওনা সংস্কৃতিৰ এগছি বন্তিৰ দৰে উজ্বলাই তোলক, যাতে নতুন প্ৰজন্মই নৈতিক আধ্যাত্মিক চিন্তা চৰ্চাৰে এখন প্ৰেমময় সমাজ গঠন কৰিব পাৰে। তাৰে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আজি যি আমাক বঁটা প্ৰদান কৰিছে, আমি পুনৰবাৰ উদযাপন সমিতিৰ প্ৰত্যেকজন সন্মানীয় ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। মই উপস্থিত আছোঁ পশ্চিম যোৰহাটত অনুষ্ঠিত হৈ থকা সদৌ অসম ভিত্তিত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হৈ আছে। আৰু এই অনুষ্ঠানতে আমাৰ শিৱসাগৰৰ এজন বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ দিলীপ চাংমাই ডাঙৰীয়াক যি সমাজ বৈভৱ বঁটা প্ৰদান কৰা হৈছে। গতিকে ইতিমধ্যে আপোনালোকে বঁটা প্ৰদান অনুষ্ঠানটো দেখা পাইছে। গতিকে মই চাংমাই দেৱ আপোনাৰ ওচৰলৈ আহিছোঁ। এই বঁটা লাভ কৰি আপোনাৰ অনুভৱ কেনেকুৱা? কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকাৰি নাহি
আহিকে উপম তোহাৰি চৰণ কৰে নহত কোটি বাৰেক কৰো প্ৰণাম যি আজি জয় হনুমান কৃষ্টি এই সৌজন্যত সদৌ ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰি আমাক যি এই ভাওনা প্ৰতিযোগিতাত নিমন্ত্ৰণ কৰি আনি এভাগী বঁটা প্ৰদান কৰিছে এই বঁটাভাগী পাই আমি আনন্দিত হৈছোঁ সুখ অনুভৱ কৰিছোঁ আৰু আমি এই সুবিধাতে সুযোগতে উদযাপন সমিতিৰ প্ৰত্যেকজন সন্মানীয় ব্যক্তিলৈ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কি প্ৰকৃততে বঁটা বা যি সন্মান আমাক যাচিছে এই সন্মান যাচিছে মোকে বুলিয়ে নহয় যদি বেলেগকো দিবলৈ হয় তেখেতসকলে যাতে আৰু সমাজৰ হকে কাম কৰিবলৈ উৎসাহ উদ্দীপনা পায় সেই হেতুকে আমিও তেনেধৰণে ভৱিষ্যতেও অহংকাৰ শূন্য কৰি পিনি সমাজৰ হকে কাম কৰিবলৈ ভগৱন্তই এক কণিকা সমিতি দিয়ক তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ হয় আমাৰ ফালৰ পৰা আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে মোৰ সৈতে উপস্থিত আছে আজি ভাওনা প্ৰতিযোগিতাৰ দ্বিতীয়খন ভাওনাৰ উদ্বোধক মহোদয় ঘন গগৈদেৱ তেখেতো শিৱসাগৰৰ এজন বিশিষ্ট সমাজকৰ্মী তেখেতৰ পৰা আমি দুআষাৰ শুনিবলৈ চেষ্টা কৰিম নমস্কাৰ জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত যি আজি ভাওনা সমাৰোহৰ দ্বিতীয়ভাগী ভাওনা কুৰ্ম অৱতাৰৰ মোক উদ্বোধক হিচাপে মোক আমন্ত্ৰণ জনাইছিলে আজি মই ভাওনাভাগী উদ্বোধন কৰি মই আপ্লুত হৈছোঁ এটা কথা আমি উদযাপন সমিতিক ধন্যবাদ জনাইছোঁ যে বৰ্তমান দেশৰ মানে পৰিস্থিতি যি হৈছে যে উচ্ছৃংখলতাই গ্ৰাসকে যেনেধৰণে দেশখনক গ্ৰাস কৰিব ধৰিছে আৰু উঠি অহা যুৱক যুৱতী হওক বা উঠি অহা যুৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেৰে যেনেধৰণে উদযাপন সমিতিয়ে এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰৰ লগে লগে উঠি অহা যুৱ প্ৰজন্মক যুৱক যুৱতীসকল আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছে মই উদযাপন সমিতিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকে যি আশাৰে উঠি অহা যুৱ প্ৰজন্মৰ লগতে আমাৰ সমাজৰ উন্নতিৰ বাবে সমাজখনৰ এটা সুশৃংখল পৰিৱেশৰ হ'ব পৰা আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজত আগবঢ়াই নিয়াৰ যদি প্ৰয়াস কৰিছে এইখিনি ভগৱানে তেওঁলোকক সহায় কৰক আৰু আমিও আশাবাদী যে এই অনুষ্ঠানবিলাকৰ যোগেদিয়ে আমি এখন উচ্ছৃংখল সমাজ সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত আমি নিশ্চয় উপকৃত হ'ম আৰু এইটোৱে আশা আৰু এইটো আশা বুকুত বান্ধিয়ে আমি বিভিন্ন সমাজৰ বা সংস্কৃতি গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ যোগেদি আমি এনেধৰণৰ উদযাপন সমিতি হওক বা আমিও এনেধৰণৰ প্ৰয়াস কৰি আহিছোঁ আৰু ভগৱানে আমাক সহায় কৰক তাৰে কামনাৰে মই প্ৰভু ভগৱানৰ ওচৰত পুনৰ সেৱা জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ লগতে আমাৰ সৈতে উপস্থিত আছে উদযাপন সমিতিৰ সভাপতি মহোদয় শ্ৰী অঞ্জন দত্তদেৱ তেখেতৰ পৰা আমি দুআষাৰ শুনিবলৈ চেষ্টা কৰিম তেওঁলোকে কি ধৰণে অনুষ্ঠানটি অনুষ্ঠিত কৰিছে আৰু সমাজ বৈভৱ যি বঁটা তেওঁলোকে প্ৰদান কৰিছে ইয়াৰ উদ্দেশ্য কি আমি জানিবলৈ চেষ্টা কৰিম ধন্যবাদ আমি গত 2022 বৰ্ষৰ পৰাই জয় হনুমান কলা কৃষ্টি বিকাশ কেন্দ্ৰই আমি ভাওনা প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ আমি এই জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰই অসমৰ বিভিন্ন জেগাত আমি ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ট সংখ্যক পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু আমাৰ উদ্দেশ্য আছিলে যে আমি এনেকুৱাভাৱে অনুষ্ঠান আয়োজন কৰিম সেই উদ্দেশ্যে যোৱা 2022 বৰ্ষত আমি পশ্চিম যোৰহাট ক্ৰীড়াখণ্ডৰ খেলপথাৰত সদৌ অসম ভিত্তিত এখন ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আমি পুৰস্কাৰ হিচাপে প্ৰাইজ মানি দিছিলোঁ 1 লাখ টকা প্ৰথম পুৰস্কাৰ দ্বিতীয় আছিলে 70,000 তৃতীয় আছিলে 50,000 চতুৰ্থ পুৰস্কাৰ আছিল 30,000 এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি গত বৰ্ষত এমাহ যোৱা কাৰ্যসূচীৰে আমি সাতদিনীয়াকৈ এই ভাওনা আয়োজন কৰিছোঁ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল আমি যুৱ প্ৰজন্মক আমি অনাগত দিনত গুৰুজনাৰ মহান সৃষ্টি এই মহান ভাগৱত তথা ভাওনাভাগী আৰু আমাৰ আগুৱাই নিয়া আধ্যাত্মিক দিশত আমাৰ ছাত্ৰ যুৱক তথা সকলো ব্যক্তিক আধ্যাত্মিক দিশত আগুৱাই গৈ সমাজখনক এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি সমাজখনক গতি দিয়াৰ লক্ষ্যৰে আমাৰ উদ্দেশ্য আমি সকলোকে আহ্বান জনাইছোঁ ভাওনা সংস্কৃতিৰ লগত জড়িত হওক আধ্যাত্মিক দিশৰ লগত আমি জড়িত হওক সমাজখনত আমি উঠি অহা নতুন প্ৰজন্মক যাতে আমি অনাগত দিনত এজন সুস্থ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰি তেখেতসকলক আমি সমগ্ৰ অসমৰ তথা ভাৰতবৰ্ষখন আগুৱাই নিয়াত আমি তেওঁলোকৰ আমি আগুৱাই নিব পাৰোঁ আৰু আমাৰ এটা উদ্দেশ্য আছিলে যে অসমৰ বিভিন্ন ঠাইৰ যিসকল মহান ব্যক্তিয়ে তেখেতসকলৰ অৰ্থপূৰ্ণ চেষ্টা কৰি এনেকুৱা ধৰণৰ অনুষ্ঠানত জড়িত হৈ আমাৰ সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা চলাইছিলে সেনেকুৱাজন ব্যক্তিক আমি নিৰ্বাচন কৰিছিলোঁ এই বৰ্ষত আমি শিৱসাগৰৰ দিলীপ চাংমাই ডাঙৰীয়াক
আমি সকলো বিষয়ববীয়া তথা অঞ্চলবাসী ৰাইজে আমি নিৰ্বাচন নহয় আচলতে তেখেতক আমি সকলোৱে তেখেতৰ যিখিনি প্ৰচেষ্টা বা আধ্যাত্মিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বা আমাৰ নতুন প্ৰজন্মক দিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰচেষ্টা সেইটোকে আমি ভাবি তেখেতকে আমি নিৰ্বাচন কৰিলোঁ আৰু আজি দ্বিতীয় দিনাৰ নাটক তেখেতক আমি ৰাজহুৱাভাৱে আজি সমাজ বৈভৱ বঁটাটো আপোনালোকক দেখুৱাই দিছোঁ এই বঁটাৰে তেখেতক আমি বিভূষিত কৰিছোঁ আমি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ অনাগত দিনত তেখেতৰ যি প্ৰচেষ্টা তেখেতৰ যিটো ত্যাগ যাতে আগুৱাই যায় আৰু নতুন প্ৰজন্মক আমাৰ আধ্যাত্মিক দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতৰ প্ৰচেষ্টাই যাতে আমাৰ সমাজখনকো এটা সুস্থ মানে জেগাত লৈ যায় সেই প্ৰেৰণা পাবৰ কাৰণে আজি আমি ৰাজহুৱাভাৱে আমি স্বীকৃতি প্ৰদান কৰিলোঁ আমি মঞ্চত কৰিলোঁ তথাপিতো যিহেতু এখন প্ৰতিযোগিতা অনুষ্ঠান আমি মঞ্চৰ বাহিৰতে আমি তেখেতক এই ধৰণে আমি আকৌ এটা মানে পুনশ্চ আমি শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা আমাৰ PMB মিক্স ইউটিউব চেনেলৰ ফালৰ পৰাও পুনৰবাৰ আমি চাংমাই ডাঙৰলৈ শুভেচ্ছা জনাইছোঁ লগতে জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰই যি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তাৰ সফলতা কামনা কৰিছোঁ অনাগত দিনতো আপোনালোকে এইদৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰি যাওক ভগৱানে শক্তি দিয়ক আমাৰ সৈতে বিশিষ্ট ভাৱৰীয়া ইতিমধ্যে মই চিনাকি অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ দীপেন দত্তদা আমাৰ লগত আছে তেখেতো আমাৰ এই ভাওনা প্ৰতিযোগিতাৰ লগত জড়িত তেওঁৰ পৰা দুআষাৰ নুশুনিলে হয়তো আমাৰ আধৰুৱা হৈ ৰ'ব আমি দুআষাৰ ক'বৰ বাবে অনুৰোধ কি ক'ম আমি জয় হনুমান কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত যি দ্বিতীয় বাৰ্ষিক এই সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজিত কৰা হৈছে আমাৰ তৰফৰ পৰা আমি এই সুহৃদয় ব্যক্তিকেইজনলৈ আমি মান্য অনুসাৰে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সমাজ সংস্কৃতি ক্ষেত্ৰত আধ্যাত্মিক ক্ষেত্ৰত যাতে তেওঁলোক আমাৰ আদৰ্শ হৈ ৰওক যাতে আমাৰ সমাজখন সুচাৰুৰূপে পৰিচালিত হোৱাত শৃংখলাবদ্ধভাৱে তেওঁলোক আদৰ্শ হৈ ৰওক আৰু এনেদৰে কাম কৰি যাবলৈ সমাজৰ বাবে অঞ্চলৰ বাবে বা ৰাজ্যৰ বাবে বা আমাৰ বিভিন্ন ক্ষেত্ৰত সুস্থ সবলভাৱে ইতিবাচকভাৱে কাম কৰি যাবলৈ ভগৱন্তই আৰু শক্তি প্ৰদান কৰক তাকে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ গতিকে আমাৰ ফালৰ পৰা প্ৰভুৰ ওচৰত প্ৰাৰ্থনা থাকিল সকলোকে সুমতি দিয়ক সকলোকে স্বাস্থ্য কুশলে ৰাখক আৰু এই যিটো অনুষ্ঠান মহান অনুষ্ঠান আয়োজন কৰিছে তাৰ সফলতা কামনা কৰিছোঁ ধন্যবাদ